Hello my dear friends, আপোনালোক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি DLED এন্ট্ৰেন্স এক্সাম পেট যিটো আছে এই পৰীক্ষাৰ বাবে অসমীয়া খণ্ডৰ 20টা অতি দৰকাৰী প্ৰশ্ন আগবঢ়াইছো। ভিডিওটি সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপোনালোকে ভাল পাইছে, চেনেলটি সাবস্ক্ৰাইব কৰিব লেখা থাকিল আৰু আপোনালোকে যদি ভিডিওটি ভাল পাইছে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্নটি আছে, তলত উল্লেখ কৰা কোনটো জতুৱা ঠাঁচৰ অৰ্থ ভুলকৈ দিয়া আছে। জতুৱা ঠাঁচ আৰু তাৰ অৰ্থ দিয়া আছে, কিন্তু ইয়াত কি কৰা হৈছে, যেটো অৰ্থ দিয়া আছে সেয়া ভুলকৈ দিয়া আছে। চাই লওঁ আমি। চকুৰ মণি, ইয়াৰ অৰ্থ দিছে আদৰৰ। হাত পতা, ভিক্ষা কৰা। মাটিৰ মানুহ, বৰ দুষ্ট লোক। পানীত হাঁহ নচৰা, অতি বিপদ হোৱা। ইয়াত চাওক, চকুৰ মণি মানে আদৰৰ। চকুৰ মণি ইয়াৰ অৰ্থ আদৰৰ, এইটো শুদ্ধ। হাত পতা মানে কাৰোবাৰ সহায় বিচৰা বা ভিক্ষা কৰা, এইটো শুদ্ধ। পানীত হাঁহ নচৰা, ইয়াৰ অৰ্থ অতি বিপদ হোৱা। ইয়াত এই যেটো গ বিকল্প দিছে মাটিৰ মানুহ, বৰ দুষ্ট লোক, এই আসলে ভুলকৈ দিয়া আছে ইয়াৰ অৰ্থটো। ইয়াৰ আসল অৰ্থটো হৈছে সহজ সৰল লোক। মাটিৰ মানুহ মানে অতি সহজ সৰল লোক। 2 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো সূৰ্য শব্দৰ সমাৰ্থক নহয়। আমি নিশ্চয় সমাৰ্থক মানে জানো, একে অৰ্থ বুজোৱা শব্দ। দিনকৰ মানে সূৰ্যক বুজায়, দিবাকৰ মানে সূৰ্য বুজায়, সুৰুজ মানে সূৰ্য। ইয়াৰ এই নিশাপতি যেটো আছে, নিশাপতি আচলতে সূৰ্য শব্দৰ সমাৰ্থক নহয়। নিশাপতি শব্দই চন্দ্ৰকহে বুজায় বা জোনবাইক বুজায়। নিশাপতি চন্দ্ৰ শব্দৰ সমাৰ্থক শব্দ হয়। গতিকে আমাৰ ইয়াতে যেহেতু কোনটো সমাৰ্থক শব্দ নহয় তাকে বিচাৰি উলিয়াব লাগিছিল, গতিকে আমি গম পালো খ বিকল্পটি শুদ্ধ। তুমি শব্দটোৰ বহুবচন ৰূপ হ'ল সিহঁত, সিহঁতক, তাই, তোমালোক। তুমি শব্দৰ বহুবচন হ'ল তোমালোক। তুমি শব্দই এজন ব্যক্তিক বুজায়, গতিকে তোমালোক শব্দই এজনতকৈ বেছি ব্যক্তিক বুজায়। উত্তৰাধিকাৰ শব্দটোৰ সন্ধি ভাঙিলে দেখুওৱা ৰূপটো হ'ব। উত্তৰাধিকাৰ শব্দৰ সন্ধি যদি আমি ভাঙি দেখাও, কি শুদ্ধ ৰূপটো কোনটো হ'ব? ইয়াত দিয়া আছে উত্তৰ যোগ অধিকাৰ, উত্তৰা যোগ ধিকাৰ, উত্তৰাধিকা যোগ ৰ আৰু উত্তৰ অধিক যোগ আৰ। ইয়াৰ হৈছে উত্তৰাধিকাৰ। উত্তৰ যোগ অধিকাৰ এয়া শুদ্ধ ৰূপ হয়। সুন্দৰ শব্দটো কোনটো পদ হয়? বিশেষ্য, ক্ৰিয়া, সৰ্বনাম, বিশেষণ। সুন্দৰ শব্দটো আচলতে কি হয়? বিশেষণ, এডজেক্টিভ হয়। ই বিশেষ্য বা সৰ্বনাম পদৰ গুণ প্ৰকাশ কৰে, সেয়ে ই বিশেষণ পদ হয়। অতি বেছি, ইয়াক এটা শব্দত প্ৰকাশ কৰিলে কি হ'ব? অলপ, ধীৰে, তাকৰ, অত্যন্ত। ইয়াৰ সমাৰ্থক শব্দ অত্যন্ত। গুৰুমণ্ডলী শব্দত ব্যৱহৃত মণ্ডলী শব্দাংশ কি হয়? অনুসৰ্গ, বিভক্তি, উপসৰ্গ, বহুবচন সূচক প্ৰত্যয়। আচলতে এই মণ্ডলী শব্দৰ দ্বাৰা ই বহুবচন সূচক প্ৰত্যয়হে বুজায়। আপোনাৰ বাবে এটি প্ৰশ্ন, উমানন্দ শব্দৰ সন্ধি ভাঙিলে শুদ্ধ ৰূপটো কি হ'ব? ওম যোগ আনন্দ, উমা যোগ নন্দ, উমা যোগ আনন্দ। ওপৰ আটাইকেইটা শুদ্ধ। শুদ্ধ উত্তৰটি আপোনালোকে কমেণ্ট বক্সত জনাব। কুৱেশ্যন নম্বৰ 10, নিম্নলিখিত কোনটো যিকোনো এটা ভাষা শিকাৰ এটি সঠিক স্তৰ নহয়? শ্ৰৱণ, কথন, পঠন, অংকন। ইয়াৰ কোনটো ভাষা শিকাৰ স্তৰ নহয়? ইয়াৰে আমি নিশ্চয় গম পাইছোঁ যে ইয়াৰে অংকনটো ভাষা শিকাৰ স্তৰ নহয়। শ্ৰৱণ, কথন, পঠন এইকেইটা কি হয়? ভাষা এটি শিকাৰ স্তৰ হয়। আমি নিশ্চয় সকলোৱে জ্ঞাত যে ভাষা শিকাৰ 4টা স্তৰ হয়, যাক ইংৰাজীত LSRW বুলি কোৱা হয়। লিসেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। L মানে লিসেনিং, S মানে স্পিকিং, R মানে ৰিডিং, W মানে ৰাইটিং। বা অসমীয়াত ক'লে আমি এইখিনি কওঁ শ্ৰৱণ, লিসেনিং মানে শ্ৰৱণ, স্পিকিং কথন, ৰিডিং পঠন আৰু ৰাইটিঙক কোৱা হয় লিখন। গতিকে আমাৰ এই 4টা স্তৰৰ ভিতৰত অংকনটো অন্তৰ্ভুক্ত নহয়। পৰৱৰ্তী প্ৰশ্ন, সি তালৈ গৈছিল হবলা। এই বাক্যটিত ব্যৱহৃত হবলা কিহৰ উদাহৰণ? অনুসৰ্গ, উপসৰ্গ, শব্দ বিভক্তি। ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অনুসৰ্গ। এই হবলা এই শব্দটি আচলতে অনুসৰ্গৰ উদাহৰণ হয়। এই বিষয়ে আৰু কিছু কথা জানি লওঁ। যিবোৰ বৰ্ণসমষ্টি ক্ৰিয়া বা
অন্য পদৰ পাছত বহি সিহঁতৰ অৰ্থ বিশেষভাৱে দেখুৱাই সেইবোৰক অনুসৰ্গ বোলা হয় যেনে হক চুন উ চুন তু দে ইত্যাদি যেনেকৈ চাওক হক বহুবচনত অনুৰোধ অৰ্থ যেনেকৈ আমি খেলো হক চুন তুমি এতিয়া আহাচোন উ তুমি নাহিলেও মই যাম তু মইতো যামেই দে মই আজিলৈ আহো দে গতিকে এইবিলাক কিহৰ উদাহৰণ হয় অনুসৰ্গৰ উদাহৰণ হয় পৰৱৰ্তী প্ৰশ্ন যিজনে নিয়মমতে খৰচ কৰে এটা শব্দত প্ৰকাশ কৰিলে উত্তৰ কি হ'ব সমদৰ্শী অবিবেচক মিতব্যয়ী সব্যসাচী ইয়াৰ শুদ্ধ উত্তৰ হৈছে মিতব্যয়ী সমদৰ্শী মানে সকলোকে সমানভাৱে দেখে তাক কি বুলি কয় সমদৰ্শী অবিবেচক মানে যাৰ বিবেচনা শক্তি নাই আৰু সব্যসাচী মানে যি দুই হাত সমানে চলাব পাৰে বা যিজন ব্যক্তি দুই হাতেৰে সমানে কাম কৰিব পাৰে তাক সব্যসাচী বুলি কোৱা হয় শ্ৰৱণ দক্ষতাৰ বাবে কোনটো বেছি প্ৰয়োজনীয় লিখন বানান মনোযোগ আবৃত্তি কৰা শ্ৰৱণ মানে শুনা লিসেনিং ইয়াৰ বাবে আমাৰ মনোযোগ হৈছে গুৰুত্বপূৰ্ণ এটি উপাদান নিম্নলিখিত কোনটো যথোৱা খণ্ডবাক্য আৰু অৰ্থ ভুলকৈ দিয়া আছে কাণ কটা নীলাজ চকুৰ কুটা অপ্ৰিয় বা শত্ৰু কপাল ফুট সৌভাগ্য উপস্থিত হ হাত উজান দে কামত সহায় কৰ ইয়াৰে কাণ কটা মানে নীলাজ হয় চকুৰ কুটা মানে অপ্ৰিয় বা শত্ৰু এইটো শুদ্ধ হয় হাত উজান দে মানে কামত সহায় কৰা কাৰোবাক সাপোৰ্ট কৰা কপাল ফুট এয়া ভুলকৈ দিয়া আছে কাৰণ ইয়াত ভুলটোহে ওলাব লাগে সৌভাগ্য উপস্থিত হ আসলতে কপাল ফুট মানে হৈছে দুৰ্ভাগ্য উপস্থিত হ যেনেকৈ এটা বাক্য দিয়া হৈছে এইহেন খেতিৰ বতৰত গৰুহাল মৰিল যেতিয়া ঘৰখনৰে কপাল ফুটিল গতিকে ইয়াতে কপাল ফুট মানে দুৰ্ভাগ্য উপস্থিত হ পৰৱৰ্তী প্ৰশ্ন দ্বিভাষিকতা শব্দই কি বুজায় দুটা ভিন্ন বিষয়ত জ্ঞান থকা দুটা বিদেশী ভাষাৰ লিপি জনা দুটা ভাষা ব্যৱহাৰ কৰিব পৰা ক্ষমতা ওপৰ আটাইকেইটা শুদ্ধ ইয়াৰে গ বিকল্পটি শুদ্ধ দ্বিভাষিকতা বা বাইলিংগুৱেলিজম মানে বুজায় দুটা ভাষা ব্যৱহাৰ কৰিব পৰা ক্ষমতা সুপ্ত প্ৰতিভাই বিকাশৰ পথ বিচাৰি থাকে পথ যেতিয়া প্ৰশস্ত হয় প্ৰতিভাই তেতিয়া স্ৰোতস্বিনীৰ তীব্ৰ গতিৰে ধাৱমান হয় এই যেটো আমাক এটি দফা দিয়া আছে উপৰোক্ত দফাটোত ব্যৱহৃত প্ৰশস্ত শব্দৰ সমাৰ্থক শব্দ কি এই যদি পথ যেতিয়া প্ৰশস্ত হয় ইয়াত যে ঠেক বহল মৰণশীল নতুন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰশস্ত মানে বহল প্ৰশস্ত শব্দৰ অন্য সমাৰ্থক শব্দবিলাক হৈছে যেনেকৈ বিস্তৃত ফৰকাল উদাৰ উৎকৃষ্ট প্ৰশংসনীয় এই দফাটিৰ ওপৰত ভিত্তি কৰি আৰু এটা প্ৰশ্ন দিয়া আছে উপৰোক্ত দফাটোত স্ৰোতস্বিনী শব্দৰ অৰ্থ কি নদী সাগৰ মৰুভূমি পৰ্বত ইয়াৰ শুদ্ধ উত্তৰ হৈছে নদী যেনেকৈ এই স্ৰোতস্বিনী শব্দৰ অন্য সমাৰ্থক শব্দ হৈছে নৈ তটিনী হৰিত এই শব্দটোৰ মানে স্ৰোতস্বিনী শব্দটোৰ আক্ষৰিক অৰ্থ হ'ল স্ৰোত যুক্তা বা যি অহৰহ বৈ থাকে কোৱেশ্চন নম্বৰ 18 নিম্নলিখিত কোনটো যথোৱা খণ্ডবাক্যৰ অৰ্থ অস্বাভাৱিক কল্পনা কৰা কোনটো খণ্ডবাক্যৰ অৰ্থ এইটো হ'ব আলৈ এথানি গাখীৰতে মহৰ খুটি আকাশত চাং পতা চুক ভেগুলি ইয়াৰ শুদ্ধ উত্তৰ হৈছে আকাশত চাং পতা এই যথোৱা খণ্ডবাক্যৰ অৰ্থ হৈছে অস্বাভাৱিক কল্পনা কৰা বাকি কেইটানো কি বুজায় জানি লও আলৈ এথানি মানে নিঃসহায় বা নিৰাশ্ৰয় গাখীৰতে মহৰ খুটি মানে মহাহুখ চুক ভেগুলি মানে একো নজনা কোৱেশ্চন নম্বৰ 19 তলৰ কোনজোৰ শব্দ আৰু বিপৰীত শব্দ ভুলকৈ দিয়া আছে উপযুক্ত অনুপযুক্ত এইটো বাৰু শুদ্ধ দয়ালু তাৰ বিপৰীত হ'ব নিৰ্দয় বা নিষ্ঠুৰ এইটো শুদ্ধ গহীন তাৰ বিপৰীত হ'ব চঞ্চল ইয়াত আমাৰ গ যিটো বিকল্প দিছে আৰোহণ প্ৰত্যাখ্যান এয়া শুদ্ধ নহয় আৰোহণ মানে ওপৰলৈ উঠি যোৱা তাৰ বিপৰীত হ'ব অৱৰোহণ এয়াহে আচলতে সঠিক বিপৰীত শব্দ আৰু প্ৰত্যাখ্যান শব্দ গ্ৰহণ শব্দৰ বিপৰীত শব্দ গ্ৰহণ শব্দৰ বিপৰীত শব্দ হৈছে প্ৰত্যাখ্যান আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন যিবোৰ সংস্কৃত শব্দ মূল সংস্কৃত শব্দৰূপে ব্যৱহাৰ হয় সেইবোৰক কি বোলে তদ্ভৱ শব্দ তৎসম শব্দ অৰ্ধ তৎসম শব্দ ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে তৎসম শব্দ যিবোৰ সংস্কৃত শব্দ মূল সংস্কৃত শব্দৰূপে ব্যৱহাৰ হয় সেইবোৰ কি বোলে
উত্তৰটি গম পালোঁ এয়া হৈছে তৎসম শব্দ আৰু গ বিকল্প এইটো আচলতে অৰ্ধ শব্দ বুলি যে বানানটো অলপ ভুল হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থী তৎসম শব্দৰ কেইটামান উদাহৰণ ইয়াত দিয়া আছে চন্দ্ৰ সূৰ্য নদী কৃষ্টি লতা ধন ফল ইত্যাদি বন্ধুসকল আজিৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ বিষয়বস্তু কেনে পালে কমেণ্ট কৰি জনাবচোন আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ